আপোনালোকে সংবাদত উপস্থিত হৈছেহি তাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জনাবৰ বাবে সুখী হৈছোঁ আহিবলগীয়া 1-2 ডিচেম্বৰ কাইলৈ আৰু পৰহিলৈ যিখন খেল অনুষ্ঠিত কৰা হৈছে মিক্স মাৰ্চেল আৰ্ট যিখন সমৰ মিশ্ৰিত কলা বুলি আমি জানো সেইখন যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে হ'বলৈ গৈছে ইয়াত এখন পাতিছোঁ আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত য'ত অসমৰ বহু বিভিন্ন ৰাজ্যৰ পৰা আপোনাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এটা ইয়াতে মই কথা সন্নিবিষ্ট কৰিব খুজিছোঁ ৱেষ্ট বেংগলৰ কিছুমান খেলুৱৈ আছে যিসকলে আমাৰ লগতে জড়িত হৈছে এই খেলখনত আৰু এই খেলখন পতা হৈছে আপোনাৰ এটা প্ৰধান উদ্দেশ্য লৈ আমাৰ এখন ড্ৰাগছ মুক্ত আৰু নিচামুক্ত এখন অসম গঢ়াৰ উদ্দেশ্যত য'ত নেকি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক আমি আহ্বান জনাইছোঁ সকলোকে আহ্বান জনাইছোঁ ক্ষমা প্ৰাৰ্থী যিহেতু এখন সংবাদমেল বিজয়দা অহাৰ কথা আছিলে তেখেতে বিশেষ আহিব নোৱাৰা হ'ল ফাইটাৰজনক সোধে যে আপুনি আজিলৈকে কেইখন ফাইট খেলিছে তো এইখন ফাইটৰ পৰা তেওঁলোকে নিজৰ অভিজ্ঞতা গোটাব পাৰিব তো সেইবাবে কলকাতা টিমে আমাক জইন কৰিছে আৰু বহুত টিমে এপ্ৰ'চ কৰিছিলে কিন্তু আমি বিশেষকৈ যিহেতু আমাৰ বাজেটো ইমান নাই আৰু আমি ধৰক খুব কম সময় আমি আয়োজন কৰা হৈছে সেইকাৰণে আমি মেট ৰাখিছোঁ বিগে নেশ্যনেল খেলখন কেতিয়া ৰেড ড্ৰেগন একাডেমীয়ে কিন্তু আমি যিটো ক্লাব ফাইট IFC ৰাইনো ফাইটিং ক্লাব সেইটো ছেকেণ্ডবাৰ হৈছে সেইখন প্ৰথমবাৰ হৈছিলে শিৱসাগৰত অনুষ্ঠিত হৈছিলে ছেকেণ্ডবাৰ আমি যোৰহাটত অনুষ্ঠিত কৰিছোঁ যিহেতু আপোনাক শুনিছে চাগে UFC এতিয়া BFC শুনিছে চাগে আপোনাৰ শিৱসাগৰত ভৱজিৎ চৌধুৰী অসমৰ এজন ফাইটাৰ হয় বিখ্যাত ফাইটাৰ হয় ভাল খেলুৱৈ তেওঁ BFCখন আনিছে ঠিক তেনেকৈ আমি ইয়াতে IFC মানে সৃষ্টি কৰিছোঁ IFC গ্ৰুপটো যিহেতু ধৰক এখন আপোনাৰ আপাৰ লোৱাৰ আছামত চলি আছে আৰু এইখন ইয়ালৈ আহিবলৈ হয়তো বহুত সময় লাগি যাব ইয়াত বহুতখিনি ফাইটাৰ আছে যিখিনি প্লেটফৰ্ম নোপোৱাৰ বাবে আজি বঞ্চিত খেলৰ পৰা আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে এজন খেলুৱৈয়ে খেলৰ ফালৰ পৰা এটা নিজৰ কেৰিয়াৰ গঢ়ি উঠিব পাৰে তো সেইবাবে সেইখিনি মটিভ দিবলৈকে আমি এখন খেল আমি আয়োজন কৰিছোঁ আৰু যিহেতু আজিকালি মোবাইলত চবেই গেম খেলে মোবাইলত কিক বক্সিং খেলে এতিয়া প্ৰায়ে কয় যে সময় টাইম ইকুৱেল টু মানি বুলি কয় কিন্তু যদি শৰীৰটোৱে নাথাকে তেতিয়া সময়খিনি লৈ আমাৰ ক'ত লাভ হ'ব তো সেইবাবে আমাৰ এইটোৱে আহ্বান যোৰহাটবাসীক যিহেতু আমি ইয়াতে পঢ়া শুনা কৰি আমি ইয়াতে চাকৰি কৰি আছোঁ আমি দেখিছোঁ আজিকালি ছাত্ৰ ছাত্ৰীবিলাকৰ আড্ডা নোহোৱা হৈছে খেল ধেমালি নোহোৱা হৈছে এই কলেজ উইকত বছৰত এবাৰে খেলখন পাতে এবাৰে খেলিবলৈ যায় তাৰপৰা দেখিছোঁ জিমত যায় মানুহ কিন্তু সেইকাৰণে খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যে নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰিবলৈ এতিয়া আমি ইয়াত প্ৰেক্টিচ কৰি কি হয় আমি দুখে ভাগৰে যাওঁগৈ ৰাতি ভাতকেইটা খাই কেনেকৈ শুওঁ লাগে আমাৰ ডায়েটখন ধুনীয়া হৈ যায় আমাৰ স্বাস্থ্যৰ প্ৰতি আমাৰ থাকে কাৰণ আমি ডিউটিও কৰিব লাগিব তো সেইবাবে আমি গোটেইখিনি সন্নিবিষ্ট কৰি পেলাই খেলখন পাতিছোঁ গতিকে এই খেলখন মানে কি হয় যে অকল আপুনি ৱেইট ট্ৰেইনিঙে কৰিব তেনেকুৱা আমি ৰানিং কৰিব লাগিব আপুনি মেডিটেশ্যন কৰিব লাগিব আপোনাৰ ফ'কাছ থাকিব লাগিব খেলখন আৰু আমি বিশেষকৈ আজিৰ ডেটত আপোনাৰ ছোৱালীসকল বিশেষকৈ সুৰক্ষিত নহয় তো তেওঁলোকৰ চেল্ফ ডিফেন্সৰ কাৰণে আমি এই মিক্স মাৰ্চেল আৰ্টটো আমি আগবঢ়াই নিব খুজিছোঁ বিশেষকৈ ৱেইট গ্ৰুপকেইটা কৈ দিম 66 to 76 আৰু 76 to 86 আৰু 86 প্লাছ আছে আমাৰ খেলুৱৈসকলে গাৰ্ড পিন্ধি খেলিব আৰু যিখন 2 তাৰিখৰ যিখন খেল আছে আপোনাৰ সমৰ মিশ্ৰিত কলা MMA যিখন কেছ ফাইট আপোনালোকে UFC হয়তো উপভোগ কৰিছে এখন পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত আমি আয়োজন কৰিছোঁ তাত আপোনাৰ ফুল কণ্টেক্ট এখন খেল হ'ব প্ৰফেচনেল ফাইটৰ খেল হ'ব আৰু এম্বুলেঞ্চ আমি ইয়াতে প্ৰভাইড কৰিছোঁ তেখেতসকলে আৰু ইয়াতে ৰেফাৰী যিহেতু বাহিৰৰ পৰা আহিছে সকলোখিনি ৰেফাৰী জাজ আমি বাহিৰৰ পৰা আহিছে বিশেষকৈ দিল্লীৰ পৰা আহিছে দিল্লী এছ'চিয়েশ্যনৰ পৰা আহিছে আৰু তেওঁলোক মানে পাৰ্গত হয় এই বিষয়ত যাতে কম ইনজুৰি হৈ পেলাই খুব কম মানে দুখ নোপোৱাকৈ খেলখন অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা চলাইছোঁ প্ৰতিযোগীসকল নৰ্থ ইষ্ট লেভেলৰ হয় প্ৰতিযোগী আপোনাৰ 200ৰো অধিক হ'ব হয় মিক্স মাৰ্চেল আপোনাৰ কি হয় এতিয়া ধৰক আপোনালোকে টাইকোৱাণ্ডো বুলি কয় য'ত নেকি অকল লেগৰ সহায়ত আপুনি অপনেণ্টক এটেক কৰিব পাৰে বক্সিঙত অকল বক্সিং ইউজ কৰে কিক বক্সিং ইউজ কৰে মিশ্ৰিত সমকলাত আপুনি গোটেইখিনি ইউজ কৰিব পাৰে আপুনি কিক বক্সিঙৰ লগতে গ্ৰাউণ্ড গেম খেলিব পাৰে নি এলব' এটেকো কৰিব পাৰে আপোনালোকে মানে অল ষ্টাইলছ অফ মাৰ্চেল আৰ্ট টু মিক্স মাৰ্চেল আৰ্ট তাত সকলোখিনি মানে সমকলা সোমাই থাকে খেলখন হ'ব আপোনাৰ JB ইণ্ডোৰ ষ্টেডিয়ামত JB কলেজৰ ইণ্ডোৰ ষ্টেডিয়ামত যোৰহাটৰ বাহিৰৰ পৰা আহিছে কালি আপোনাৰ সন্ধিয়া বেলা মিজোৰাম শ্বিলং মণিপুৰ আদি খেলুৱৈসকল অলৰেডি আপোনাৰ উপস্থিত হ'লহি ৰেজিষ্ট্ৰেশ্যন আপোনাৰ অলৰেডি আপোনাৰ 180 প্লাছ হৈ গৈছে বৰ্তমান এতিয়াও প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে থকা খোৱা আমাৰ যিখিনি হোটেল আছে আমাৰ ACC সমীপত তো তেওঁলোকৰ হোটেলতে আমি তেওঁলোকক এৰেঞ্জ কৰাই দিছোঁ কিছুমান আমাৰ ফালৰ পৰা বুক কৰাই দিছোঁ তেওঁলোকে নিজৰ ফালৰ পৰা কৰি লৈছে জইনিং ফিজ হৈছে আপোনাৰ 1500 টকা আৰু ফাৰ্ষ্ট প্ৰাইজ হৈছে আপোনাৰ 10,000 টকা আৰু যিজন ছেকেণ্ড হ'ব তেখেতক 5,000 টকা দিয়া হৈছে ইয়াত 7টা ট্ৰফি দিয়া হৈছে বেষ্ট ফাইটাৰ বেষ্ট নকআউট ফাইটাৰ বেষ্ট ছাবমিশ্যন ফাইটাৰ আৰু আপোনাৰ এমেচাৰ কিক বক্সিঙতো বেষ্ট ফাইটাৰ যিখিনি দিয়া হৈছে আৰু এটা বেষ্ট টিমৰ ট্ৰফি আমি আপোনাৰ আয়োজন কৰিছোঁ
আৰু আমি আশা কৰিছোঁ মে'ত আমি আকৌ ছেকেণ্ডবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ যাম। এইখন আমি নেশ্যনেল ভিত্তিত কৰিম বুলি আমি ভাবি আছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।